So hello guys, welcome back to my YouTube channel. আজি গুটে ৰাতিটো ইয়াতে কটালো মোক ঘৰৰ পৰা বহিষ্কাৰ কৰি দিলে কুছ কাম ধান্দা নকৰো যে সেই কাৰণে ঘৰ মানুহখিনে মোক ঘৰৰ পৰা বহিষ্কাৰ কৰি দিলে কাৰণে এডখতে হুব লগা হৈছে ঠাণ্ডা দিন বুলিহে মৌচন ওলাই কিন্তু বৰ বেয়া ঠাণ্ডা লাগে বাহিৰত হলে এই গৰুগিটা তাত গুহালিটো এটো মই ইয়াত কি কবা আৰু গুড মৰ্নিং দে তোমালোকৰ শুভ চলক মোৰ বেয়া চলক মোনো সদায় বেয়াই চলি থাকে এনেও ৰাতি পুৱালে ক ন পুৱালে গাইছ কি কবা আৰু ভাত চাত দিয়ে না নিদিয়ে ঘৰ মানুহখিনিয়ে সুধি চাব লাগিব দিব কেলে নিদিব ন তোমালোকে তো জানাই এইকেইদিন অলপতে মোৰ 21 বছৰ পাৰ হৈ গৈছে না মোৰ গাৰ্লফ্ৰেণ্ড আছে না মোৰ ছোৱালী লগৰ আছে না বেষ্টমেন চেছমেন আছে ছোৱালী মোক তো মাথো অকল জনগণনাৰ কাৰণে থৈছে সেইকাৰণে মই মানুহৰ লগতে মোৰ একো টাৰ্মছ নাই সেইকাৰণে মই প্ৰকৃতিৰ লগতে থাকিবলৈ চেষ্টা কৰিছো আৰু এনেধৰণৰ গছ গছনি সূৰ্য আৰু গৰু ছাগলী মহ গাহৰি পাতিহা পৰুৱা কীট পতংগ তেনেকুৱাবোৰ লগতে মই থাকিব লাগিব মোক তো অকল জনসংখ্যা গণনাৰ কাৰণেহে মোক থৈছে ন মানুহে এনে ৰাতি থাকিবৰ কাৰণে ভূত আহিলে এইখন মোক কটাইখন চাকে দিম ভূতৰ এনেকৈ শুই থাকিব লাগিব আৰু প্ৰকৃতিৰ লগতে এনেকুৱা সন্যাস হিমালয় পৰ্বতত যাম তো সেইকাৰণে মই এনেকুৱা ধৰণৰ অভ্যাস কৰিবৰ কাৰণে বাহিৰত শুইছো মই গৰুকেইটাই মোৰ ফ্ৰেণ্ড হিমালয় পৰ্বতত গ'লেতো একোডাল নাপাওঁ হিটাৰ চিটাৰ সেইকাৰণে সূৰ্য পোহৰে মেইন সেইকাৰণে সূৰ্য পোহৰত শুই আছো লেফ্ট চেপ এনেকে বাহিৰত কোনো ধৰণৰ তাঁতৰ ঘৰ চৰ নাথাকিব ন মইনো সন্যাস ল'ম ক'তনো মই এইবোৰ ছোৱালীৰ লগত টামছে নাই জনসংখ্যা মই গণনা কৰিব নিদিওঁ মই নিজকে চৰাই কথা পাতিম তহঁতৰ লগতে এজনীও দেখি নাপাওঁ নহয় সিহঁতৰ লগত কথা পাতিবৰ কাৰণে হেল্ল' নিজৰ দুখৰ কথা কৈ টোপনি গৈছিলেগে সঁচাকে 2 ঘণ্টামান টোপনি মাৰিলো আৰু দেই ৰাতিপুৱা টাইমত কুকুৰাই চিঞৰে মোক গাহৰিকেইটা চিঞৰি উঠাই দিলে এতিয়া আৰু 1 ঘণ্টা 2 ঘণ্টামান শুব পাৰিলো হয় জহনি যায় এটা গুড আফটাৰনুন গাইজ কি কবা আৰু অলপমান যদি আৰাম জেগা পাই যাওঁ তাতে ফ্লেট অলপমান টাইম অকণমান তাত বাগৰিছিলো 2 মিনিট 1 মিনিটো নেলাগিলে ডাইৰেক্ট ফ্লেট টোপনিয়ে গ'লোগে খালি জেগাত শুইলে বঢ়িয়া লাগে ফিলটো ৰাতি হোৱা কথাটো মিছা আছিল কিন্তু মই দুপৰীয়া ৰিয়েলি হ'লো 2 ঘণ্টা কেনেকৈ টোপনি মই গ'লো গমে নাপালো বহুত আৰাম লাগিলে কিন্তু অথনি মোৰ যে দুখৰ কথা কেনে কৈছিলো সঁচাকৈ কৈছোঁ দেই এইবাৰ যদি 14 ফেব্ৰুৱাৰীলৈকে মই গাৰ্লফ্ৰেণ্ড এজনী নাপাওঁ কচমছে মই কৈছোঁ মা কচম অমিতাভ বচ্চন কচমছে মই হিমালয়ত যাম সন্যাস লৈ ল'ম ডাইৰেক্ট কথা 21 বছৰ লগত চিংগল আছো কোনেও দুখ নুবুজে মোৰ আই লাভ ইউ বুলি কবা কোনোবা ছোৱালীসকলে এয়া পথাৰৰ মাজে গৰু বিচাৰিবলৈ গৈ আছো যোনটো সময়ত এতিয়া টিউচন যোৱা ছোৱালীবিলাকক চাই ফুৰিব লাগে সেইটো সময়ত মই এতিয়া গৰু চাই ফুৰিব লগা হৈছে কথা ক'লেনো কিডাল হ'ব গৰু আৰু মোৰ ডিফাৰেঞ্চে নাই গৰু আৰু মোৰ মাজত অকণমান ডিফাৰেঞ্চ নাই গম পাইছা নে তোমালোকে অকল এটাই ডিফাৰেঞ্চ আছে গৰু তৃণভোজী আৰু মই হ'লো উভয়ভোজী অকল সেইটোৱে ডিফাৰেঞ্চ আছে সেইখিনিতো দিমাগ চিমাগটো একেই চব গৰু নিচিনাই হয় গৰু চাই ফুৰিব লগা হৈছে গৰু তই কাহানি ওলা